আজি ৪৫ বছৰ দিনৰ যি জনগোষ্ঠীৰ জনজাতিকৰণৰ যি ন্যায্য দাবী, এই দাবীখন কালি আমাৰ বিধানসভাত এই বিলখনৰ দ্বাৰা যি আমাৰ ন্যায্য দাবীৰ ক্ষেত্ৰত আমাৰ উপস্থাপন হৈছিল। এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ লগতে মন্ত্ৰীগোটৰ সকলো যিসকল আছে ইয়াতে জড়িত হৈ আছে সকলোকে পুনৰবাৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আৰু আশাবাদী যে এই যিখন প্ৰতিবেদন, এই প্ৰতিবেদনখন মাত্ৰ নিৰ্বাচনী ইস্তাহাৰতে নাথাকি আৰু চুতীয়া জনগোষ্ঠীৰ লগতে 5টা জনগোষ্ঠীৰ যি জনজাতিকৰণৰ যি সংগ্ৰাম আছে, এই সংগ্ৰামখনক নিশ্চিতভাৱে এটা মান্যতা দিয়াৰ এটা প্ৰতিফলন স্বৰূপে এটা ব্যৱস্থা গ্ৰহণ হ'ব। আমি আশাবাদী যে এই প্ৰতিবেদনখনৰ দ্বাৰা জনগোষ্ঠীবিলাকৰ যি সম অধিকাৰ সমমৰ্যাদাৰ ক্ষেত্ৰত নিশ্চিতভাৱে এই প্ৰতিবেদনখনে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব আৰু আমি নিশ্চিতভাৱে ভৱিষ্যত দিনত এই প্ৰতিবেদনখনৰ ওপৰত আমি এটা চোকা দৃষ্টি আমি ৰাখিম আৰু এই প্ৰতিবেদনখন যাতে আমাৰ নিৰ্বাচনী আগে 26ৰ নিৰ্বাচনী আগে এই কাৰ্যকৰী এটা হয় আৰু আইনতলৈ পৰিণত হয়, এই কথাটো আমি আশাবাদী। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।